হয় মানে নিজকে এটা ভাল লাগিছে কাৰণ যোৱা 15 তাৰিখৰ পৰা যদিও ঘাটটো পুনৰ 15 দিন বন্ধ আছিল ব্ৰহ্মপুত্ৰ বাৰিষাৰ বাবে, এতিয়া যোৱা 15 তাৰিখৰ পৰা ঘাটটো চলাচল কৰিছে। কিন্তু আমাৰ দুৰ্ভাগ্য, আমাৰ ঘাটটো পানী নুশুকাৰ বাবে আমি ৰজাদাৰ ঘাটত আছিলোঁ। গতিকে আজি পুনৰ আমি নিজৰ ঘাট অৰ্থাৎ গুৱাহাটী মধ্যমবন্দৰ পাৰঘাটলৈ আমি স্থানান্তৰ হৈছোঁ। গতিকে ৰাইজক সহযোগ কৰিব দিছোঁ, আহিব দিছোঁ, কাৰণ বহু ৰাইজে গম পোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে গতিকে পুনৰ ঘাটটো মধ্যখনা ঘাটটো খোলা হৈছে। গতিকে আপোনালোকে এতিয়া নিয়মমতে চলিব। নিশা কালিলৈ হয়তো আপোনালোকে গম পাব, আজি ৰবিবাৰ, কালি হয়তো নিৰ্দিষ্ট সময়ৰ ভিতৰতে এনেই আমাৰ বৰ্তমান 7টা 15 আছে। কালি হয়তো আপোনালোকৰ পুনৰ ফেৰীসমূহ দিয়াৰ ব্যৱস্থা কৰিব। বহু সময়ত বা বেছি সময় বন্ধ থাকে, বিভিন্ন অসুবিধা হয়, পানী শুকাই পাৰে, ইয়াৰ বিষয়ে আপোনালোকৰ মনত চাওক, এইটো ক্ষেত্ৰত আমাৰ ওপৰতম কৰ্তৃপক্ষ এইটো আমি অৱগত কৰোঁ, আমি ফটো দিওঁ। তেওঁলোকে এটা নিৰ্দিষ্ট আলোচনা কৰিলে নিশ্চয় ভাল হয়। কাৰণতো আমি যিখিনি আপোনালোকে দেখিছে জাহাজখন তাত নিব লাগে, ৰজাদাৰ এইটো ছিষ্টেম নাই। আমাৰ এই পানী বাঢ়া লাগে, আমাৰ এটা টেনশ্যন আহিলে আমি বামত যাওঁ। গতিকে যদি কিবা এটা এনেকুৱা সুব্যৱস্থা কৰে বা অন্য জেগাতো তেনেকুৱা ভাল প্লেচ কৰে, যোৱাবাৰ আমি আপোনালোকক অৱগত কৰিছোঁ। মই আপোনালোকৰ নিৰ্দেশ মানে বহুতে আপত্তি কৰাত মই ছাৰ্ভেটো কৰিলোঁ। ছাৰ্ভে কৰোঁতে কি হ'ল, তাৰমানে প্ৰায় আপোনাৰ 20 কেজিমান জেঠি লাগে। ঘাটো হয় কিন্তু 20 কেজিমান জেঠি লাগে, 20-25 কেজিমান জেঠি লাগে। গতিকে তেতিয়া তাতো দিয়া নোৱাৰিলোঁ। গতিকে যদি তেনেকুৱা চৰকাৰে যদি নাই, আমাৰ বৰ্তমানলৈ তেনেকুৱা দিয়া নাই, ব্যৱস্থা কৰা নাই। যদি ৰাইজে আপত্তি কৰে আৰু ৰাইজৰ লাগে চাওক, চাহিঘাট যদি এটা হয় তেতিয়াহ'লে কি হয়, গোটেইখিনি পৰিৱেশটো ভাল হয়। আজি ৰজাদৰত যদি 2টা ঘাট চলোঁ, আমি নিজকে মানে ক'বলৈ বেয়া লাগে, চম্ভালি নোৱাৰা আৰু বহুত সমস্যা হৈ যায়। এইটো আৰু ক'ব নাপায়, কিন্তু তথাপিতো কৈছোঁ বহুত সমস্যা হয়। 2টা ঘাট একেলগে চলাটো বহুত অসম্ভৱ। গতিকে যদি কৰ্তৃপক্ষই ভাবে আলোচনা কৰি এটা ভাল ঘাট কৰক, নিশ্চয় আমাৰ উত্তৰ গুৱাহাটী ৰাইজৰ ভাল হ'ব।